নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ চৌদিশে মাথো এটা সিন্ডিকেট ৰাজ মাফিয়া ৰাজ কাঠৰ পৰা কয়লালৈকে সুপাৰীৰ পৰা গাহৰিলৈকে সকলোতে মাথো সিন্ডিকেট ৰাজ মাফিয়া ৰাজ তিনিচুকীয়াৰ পেঙেৰী তৰাণীৰ সংৰক্ষিত বনাঞ্চলত সম্পত্তি কাঠ মাফিয়াৰ দবদপনি য'ত আজি বন বিভাগ আৰু আৰক্ষীয়ে চলাইছে যৌথ অভিযান আৰু এই অভিযান কালত কাকপথাৰৰ মৃদুল বৰা নামৰ এটা কাঠ মাফিয়াক আটক কৰিবলৈ সক্ষম হৈছে আমি জনাইছো আপোনালোকক সবিশেষ আৰু দেখুৱাইছো সমগ্ৰ পৰিৱেশ চাই থাকক আসাম লাইভ 7 আসাম লাইভ 7 ৰ দৰ্শকক আমি পুনৰ জনাইছো তিনিচুকীয়াৰ পেঙেৰীৰ তৰাণী সংৰক্ষিত বনাঞ্চলত বন বিভাগ আৰু আৰক্ষীয়ে চলাইছে যৌথ অভিযান অভিযানকালত কাকপথাৰৰ মৃদুল বৰা নামৰ এটা কাঠ মাফিয়াক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এখন কুণ্ডা ভৰ্তি ট্ৰাক আৰু এই ট্ৰাকখনৰ নম্বৰ হৈছে AR208134 তৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা মাফিয়া চক্ৰই হুলুং গছ কাটি সৰববিৰা কৰি অহাৰ অভিযোগ দীৰ্ঘদিনীয়া মাফিয়া চক্ৰৰ অন্যতম কাণ্ডাৰী মৃদুল বৰাৰ ট্ৰাক চালককো আটক কৰিছে পেঙেৰী আৰক্ষী আৰু বন বিভাগে বনাঞ্চল তহিলং কৰা এই মাফিয়া চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে খাটাংপানী বন বিভাগ আৰু পেঙেৰী আৰক্ষীয়ে আৰক্ষী বন বিভাগৰ উপস্থিতিৰ উমান লাভ কৰি মাফিয়া চক্ৰটোৰ একাংশ পলায়ন কৰিবলৈ সক্ষম হয় ইতিমধ্যে কাঠ মাফিয়া মৃদুল বৰাক জেল হাজতলৈ প্ৰেৰণ কৰে পেঙেৰীৰ পৰা প্ৰমোদ ভূঞাৰ ৰিপৰ্ট আসাম লাইভ 7 আমি কালি বিশেষ সূত্ৰে খবৰ পোৱাত পেঙেৰী আৰক্ষী বিভাগ আৰু আমি খাটাংপানী আঞ্চলিক বন বিভাগে যুটীয়াভাৱে অভিযান চলাইছিলোঁ আপোনাৰ তৰাণী বনাঞ্চলত তো তাতে আমি এখন JCB আৰু এখন LP গাড়ী কাঠসহ উদ্ধাৰ কৰিছোঁ লগতে 4জন আমি একিউজ পাৰ্চন ধৰিবলৈ সক্ষম হৈছোঁ